সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 7 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ আগষ্ট মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদা তিথি, দিনৰ 11:08 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ৰাত্ৰি 2:30 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:02 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:49 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্যগণ বান্দৰৰ ৰস্তি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:30 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে গৰুৰ ৰস্তি আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ, মতান্তৰে 15 দিনীয়া বেচাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:13 পৰা 5:50 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:20 পৰা 11:24। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰাখিব। বেছি খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপুনি বিভিন্ন ধৰণৰ বয় বস্তু ক্ৰয় কৰিব লাগিব। ক্ৰয় কৰাৰ প্ৰৱণতা আপোনাৰ আজি বেছি দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত হয়তো পৰিয়ালৰ কোনোবা ব্যক্তিৰ কিবা কথাই অকণমান মনত খঙৰ হয়তো সৃষ্টি কৰাব পাৰে, গতিকে যিমান পাৰে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। আজি কিন্তু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা অকণমান একাষৰীয়া কৰি বিশেষকৈ মোবাইলত নতুবা অন্য কিবা তেনেধৰণৰ ক্ষেত্ৰত বেছি সময় পাৰ কৰা দেখা যাব। আজি অৱশ্যে গোটেই মেষ ৰাশিৰ ব্যক্তিসকলেই মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা পৰিলক্ষিত হ'ব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ অৱশ্যে দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব। প্ৰিয়জনে আপোনাক মিঠা মিঠা কথাৰে আপোনাৰ দিনটো কিছু এক্টিভ কৰি ৰখা দেখা যাব। কৰ্মক্ষেত্ৰত সহকৰ্মীক আপুনি হয়তো সহায় কৰি দিবলগীয়াও আজি দিনটোত হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আজি যান বাহন ক্ৰয়ৰ এক বিশেষ যোগ আছে। যদি আপোনাৰ মনত আশা আছে তেতিয়াহ'লে আজি দিনটোত সেই যান বাহন ক্ৰয়ৰ মনৰ আশাবোৰ পূৰণ হোৱাৰ দিশে আগবাঢ়িব পাৰিব। বিদ্যাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে শিক্ষাগুৰুৰ আদেশমতে পঢ়া শুনা নতুবা আদেশমতে কাম বন আজি কৰিব লাগিব। বাকী কিন্তু মাতৃয়ে আপোনাক আজি যথেষ্টখিনি মৰম চেনেহ কৰিব। মাতৃৰ ছাপোৰ্ট, মাতৃৰ মৰম চেনেহ আজি লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি
সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি চিনি পোৱা ব্যক্তিৰ পৰাই আপোনাৰ ধন প্ৰাপ্তিৰ যোগ আছে। গতিকে চিনাকি ব্যক্তিৰ সৈতে যোগাযোগত থকাৰ চেষ্টা কৰক। আপুনি নিশ্চয় আৰ্থিকভাৱে সমৃদ্ধিশালী হ'ব পাৰিব। আজি অৱশ্যে নতুন পথেৰে ধন আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বন্ধু বান্ধৱৰ সৈতে সময়বোৰ পাৰ হ'ব আৰু ইচ্ছা পূৰণ কৰাৰ বাবে আজি দিনটো অতি উত্তম দিন। গতিকে মনত যদি কিবা ইচ্ছা আশা আছে, সেই আশাবোৰ আজিৰ দিনটোত আপুনি পূৰণ কৰিব পাৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি প্ৰিয়জনৰ সৈতে ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হয়তো হ'ব পাৰে। গতিকে যাত্ৰা ভ্ৰমণৰ যোগ আজি দিনটোত পৰিলক্ষিত হৈছে। আজি আজৰি সময়ত ঘৰৰ কামো অকণমান আপুনি কৰিব লাগিব, কাৰণ ঘৰৰ কামত আজি আপোনাৰ প্ৰয়োজনীয়তা আহি পৰা দেখা যাব। আজি কিবা কথা শুনি হয়তো মনত অকণমান আৱেগিক হৈ পৰাও দেখা যাব। গতিকে মনত অকণমান কিছু আৱেগ ভাৱৰ উদ্ভৱ হ'ব পাৰে। আজি পচন্দ নথকা কাম বনবোৰ এওঁলোকে কৰিব নিবিচাৰে। যিটো খুব ভাল পায়, যি কৰি খুব ভাল পায়, তেনেধৰণৰ কাম বনতহে এওঁলোকক আজি ব্যস্ত থকা দেখা পোৱা যাব। ইয়াৰ বাহিৰে ভ্ৰমণ যাত্ৰাই আপোনাক আজি লাভ দিব। গতিকে সৰু সুৰা ভ্ৰমণৰ সুযোগ আপুনি লাভ কৰিলে সেই সুযোগবোৰ এৰি যাতে নিদিয়ে, সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী অন্য সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ হৈ পৰিব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান চিন্তা চলি থাকিব। বিভিন্ন ধৰণৰ চিন্তা আপোনাৰ আজি মনত চলি থকা দেখা যাব, কিন্তু বিদ্যাত সুনাম অৰ্জনৰ যোগ আছে। গতিকে যিসকল বিদ্যাৰ্থী, তেওঁলোকৰ আজি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ধন অহা যোৱা কৰি থাকিব। কিছু ধন আহিব, কিছু ধন আপুনি আজি খৰচো কৰিব লাগিব। বন্ধু বান্ধৱৰ সৈতেও আজি যোগাযোগ আপোনাৰ থাকিব, কাৰণ বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে ধনক অকণমান প্ৰাধান্যতা বেছি দিয়া দেখা যাব। সম্পৰ্কতকৈ এই ৰাশিৰ ব্যক্তিসকলে ধনৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যাব। আৰু যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকে কম দিনৰ ভিতৰত কিবা ভাল খবৰ সম্পৰ্কৰ ফালৰ পৰা লাভ কৰিব। আজি আনৰ কথাও অকণমান গুৰুত্ব দি শুনাৰ চেষ্টা কৰক, কাৰণ আনৰ কথাৰ মাজতে, আনৰ উপদেশৰ মাজতে আপুনি আজি কিবা ভাল কথাৰ হয়তো অকণমান সংকেত পাব পাৰে। গতিকে আনৰ কথা মানি চলাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ দিনটোত অকণমান চেষ্টাই আপোনাক বেছি সফলতা দিব। গতিকে বৰ বিশেষ কষ্ট আজি আপুনি কৰিব নালাগে। কম কষ্টত আজি আপোনাৰ কাম বনবোৰ হৈ পৰিব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি মন বহিব। বিশেষকৈ ঘৰত পঢ়াতকৈ অকণমান ঘৰৰ পৰা বাহিৰতহে পঢ়া শুনা কৰিবলৈ আপোনাৰ আজি মন যাব। আজি কিন্তু ঘৰৰ আঁতৰত যদি কোনোবা সম্পৰ্কীয় ব্যক্তি আছে, তেওঁলোকে আপোনাৰ খা খবৰ লোৱাও পৰিলক্ষিত হ'ব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা সম্পৰ্কীয় ব্যক্তি নতুবা খুব প্ৰিয় ব্যক্তিৰ সহায়ত আজি আপোনাৰ ব্যৱসায় বাণিজ্যই উন্নতি প্ৰগতি লাভ কৰিব আৰু আৰ্থিক লাভৰো আজি যোগ আপোনাৰ দিনটোত পৰিলক্ষিত হৈছে। আজি কিন্তু স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ চেষ্টা কৰক। বিশেষকৈ
নিজৰ শক্তিৰ যাতে অপব্যৱহাৰ নকৰে। শক্তিৰ অপব্যৱহাৰ কৰিলে অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু বহু কথা শিকিব পাৰিব, বহু কাম আপুনি শিকাৰ সুযোগ সুবিধা আজি দিনটোত নিশ্চয় লাভ কৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। প্ৰেমে হয়তো নতুন ৰূপ আজি দিনটোত ল'ব পাৰে। বিবাহৰ আলোচনা প্ৰেম সম্পৰ্কত হোৱাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বহুমূলীয়া সময়ৰ অকণমান অপব্যৱহাৰ কৰাও দেখা যাব, কাৰণ কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত অকণমান ব্যস্ত থকা দিনটোত দেখা পোৱা যাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ প্ৰিয়জনে ক'ৰবাত যাবলৈ হয়তো লগ ধৰিব পাৰে, প্ৰিয়জনৰ সৈতে ক'ৰবাত যাবলগীয়া হ'ব পাৰে। আজি খুব দায়িত্বশীল হোৱাও দেখা যাব। যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে দায়িত্ব লৈ কৰা পৰিলক্ষিত হ'ব, আৰু এবাৰ যেতিয়া কৰিম বুলি কিবা এটা ভাবে সেইটো কৰিহে এৰা দেখা যাব। প্ৰেমতো আনন্দৰ যুগ আছে, আৰু আনে কি কয় কি নকয় সেইবোৰ অৱশ্যে বৰ বিশেষ এওঁলোকে চিন্তা নকৰে, আৰু নিজৰ মতেহে চলা আজি দিনটোত দেখা পোৱা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত চলি থকা বেমাৰ আজাৰৰ পৰা আজি অকণমান সকাহ লাভ কৰিব। স্বাস্থ্যত কিছু উন্নতি অহা দেখা যাব। আৰু যদি কিবা কাম কৰাৰ পৰিকল্পনা কৰি আছে, সেই ক্ষেত্ৰত যদিও অকণমান ধন খৰচ হ'ব, কিন্তু আপোনাৰ পৰিকল্পনাবোৰ আজি সফল হোৱাৰ সম্ভাৱনা যথেষ্টখিনি দেখা পোৱা গৈছে। আজি কোনোবা ব্যক্তিয়ে আপোনাৰ সৈতে সময় পাৰ কৰিবলৈ বিচৰা দেখা যাব। কিবা কাৰণবশতঃ অৱশ্যে অকণমান কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাও মনত আহিব পাৰে, কাৰণ একাধিক কামৰ বোজা আপোনাৰ ওপৰত আজি অকণমান বৃদ্ধি পাব। আজি বন্ধু বান্ধৱৰ সৈতেও হাঁহি ধেমালি আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। ইয়াৰ বাহিৰে আজৰি সময়ৰ সদুপয়োগ কৰা দেখা যাব, কাৰণ আজৰি সময়তো এই ৰাশিৰ ব্যক্তিসকলে কিবা নহয় কিবা কামত ব্যস্ত থাকিব। বিভিন্ন ধৰণৰ কথা শিকাৰ আজি যোগ দেখা পোৱা গৈছে, গতিকে বহু কথা শিকিব পাৰিব, বহু কাম আজি দিনটোত কৰিবলৈ আপোনাৰ মন যাব। জীৱনসংগীয়ে কিবা কথাত অকণমান হয়তো খঙালভাৱে কিবা কথা ক'ব পাৰে, গতিকে সম্পৰ্কত কিছু গুৰুত্ব ৰাখিব। কিন্তু বাকী এই ৰাশিৰ ব্যক্তিসকলৰ নতুন নতুন চিন্তাধাৰাও আজি আপোনাৰ মনত আহিব, গতিকে নতুন কামৰ নতুন কথাৰ চিন্তাবোৰ আপোনাৰ মনত বৃদ্ধি পাব। অধ্যয়নতো অকণমান শিক্ষাৰ্থীসকল ব্যস্ত থকা দেখা যাব, গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি অৱশ্যে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি পজিটিভ চিন্তাৰ উদয় হ'ব, আৰু নিজৰ আশাবোৰ পূৰণ কৰিব এওঁলোকে বিচৰা দেখা যাব। গতিকে মনৰ আশা পূৰণ কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলে আজি বিচৰা দেখা যাব। ঘৰুৱা ক্ষেত্ৰতো আজি সমৃদ্ধিশালীভাৱে দিনটো পাৰ হ'ব, গতিকে ঘৰত খুব ধুনীয়াকৈ আজি দিনটো আপোনাৰ পাৰ হ'ব। আজি বাহিৰা কথা বৰ বিশেষ এওঁলোকে চিন্তা নকৰে, নিজৰ মতে চলা পৰিলক্ষিত হ'ব। দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰেমৰ ফালৰ পৰা অতি সুন্দৰ বুলিয়ে ক'ব পাৰি। ভাতৃ ভগ্নীৰ সৈতে ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হয়তো হ'ব পাৰে। আজি দিনটোত কিবা শুভ খবৰ অহাৰ সম্ভাৱনা আছে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে কিবা খবৰ আজি দিনটোত লাভ কৰিব পাৰে। আজি লাহে ধীৰে কাম বনবোৰ কৰাটোহে ভাল হ'ব, কাৰণ খুব খৰতকীয়াকৈ কৰিলে হয়তো আপোনাৰ কামত কিছু
বিসংগতি আহিব পাৰে, হয়তো কাম কৰি থাকোঁতে আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে লাহে ধীৰে কাম কৰাটোহে আপোনাৰ বাবে ভাল হ'ব। আজি প্ৰয়োজনীয় ব্যক্তিক তেওঁলোকে সহায় কৰাও পৰিলক্ষিত হ'ব আৰু বিশেষকৈ নতুন আঁচনিবোৰ ৰূপায়ণ হ'ব, নতুন কিবা আঁচনি এওঁলোকে লোৱা আজিৰ দিনটোত পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে আজিৰ দিনটো এক বিশেষ শুভ দিন, কাৰণ আজি স্বাস্থ্য পাতিৰ ফালৰ পৰাও নিজকে সমৃদ্ধিশালী অনুভৱ কৰিব আৰু বাকী ক্ষেত্ৰতো আপোনাৰ দিনটো আজি শুভ হৈ পৰিব। আজি ধন যদি সঞ্চয় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে সেই মনৰ আশাবোৰ পূৰণ হ'ব, কাৰণ কম বেছি পৰিমাণে হ'লেও আপুনি হাতত ধন ৰাখিব পাৰিব। আজি পিতৃ মাতৃৰ যদি অকণমান স্বাস্থ্যত দুৰ্বলতা চলি আছে, আজি পিতৃ মাতৃৰ স্বাস্থ্যত কিন্তু কিছু উন্নতি আহিব। আৰু পৰালৈ মিছা কথা নক'ব। মিছা কথা ক'লেই হয়তো কিবা ক্ষেত্ৰত আপুনি লাজত পৰিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে মিছা কথা কোৱাৰ পৰা দূৰত থাকিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিত্বত আজি এক নতুনত্ব আহিব, কাৰণ আনে আজি আপোনাৰ সন্মান কৰিব, আপোনাৰ কথাবোৰ আনৰ প্ৰিয় হ'ব, মানি চলিব সকলোৱে। জীৱনসংগীয়ে হয়তো অকণমান আপোনাৰ কিছু আমনি কৰিব পাৰে, প্ৰিয়জনৰ হয়তো আপত্তিও আজি আপুনি দিনটোত পূৰণ কৰিবলগীয়া হ'ব পাৰে, কাৰণ শিশুসুলভ ব্যক্তিত্ব আজি আপোনাৰ জীৱনসংগীৰ ভিতৰত অহা দেখা যাব। ঘৰৰ কোনোবা সদস্যই আপোনাক কিছু সমস্যাৰ বিষয়ে অৱগত কৰোৱা দেখা যাব। গতিকে হয়তো কিবা সমস্যা ঘৰৰ সদস্যই আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আজি যিমান পাৰে আপুনি আনক উপদেশ দিয়াটো ভাল হ'ব, কাৰণ উপদেশ দিলে সেই উপদেশে আনক আজি সহায় কৰিব। উন্নয়নমূলক কাৰ্যত এই ৰাশি ব্যক্তিসকল দিনটোত ব্যস্ত থকাও দেখা যাব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে পাৰিলে অতিৰিক্ত খোৱা লোৱা কৰাৰ পৰা অকণমান দূৰত থাকিব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত পৰিৱৰ্তন আজি আহিব পাৰে। আজি কিন্তু ভাতৃ ভগ্নীয়ে আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব। নিজতকৈ সৰু ব্যক্তিক হয়তো আৰ্থিকভাৱে আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰৰ কাম বনবোৰ অৱশ্যে লগ হৈ কৰা দেখা যাব, কাৰণ একাধিক ব্যক্তিৰ সৈতে লগ হৈ আপুনি ঘৰৰ কাম বনবোৰ কৰা দেখা পোৱা যাব। দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো আজি অতি শুভ দিন। লগতে নতুন কিবা খবৰো হয়তো আপুনি লাভ কৰিব পাৰে। দিনটোৰ ভিতৰত সৰু সুৰা হ'লেও নতুন খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ঘৰত যদি কোনোবা সৰু ব্যক্তি আছে আপোনাতকৈ, সেই ব্যক্তিৰ সৈতে অৱশ্যে হাঁহি ধেমালি ফূৰ্তি আনন্দৰ সৈতে আপোনাৰ দিনটো পাৰ হ'ব। বৈবাহিক ক্ষেত্ৰতো যদি বিগত দিনত কিবা কথাত অমিল হৈ আছিল, আজি কিন্তু সেই অমিলবোৰ নোহোৱা হ'ব। মিলা প্ৰীতি আজি বৃদ্ধি পাব। অকণমান অৱশ্যে কাম বনবোৰ আপুনি খৰতকীয়াকৈ কৰিব লাগিব, কাৰণ লৰা ধপৰাৰ মাজেৰে আজি কাম বন কৰিবলগীয়া হোৱাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে সাহিত্য সেৱাৰ প্ৰতি অকণমান গুৰুত্ব দিয়া দেখা যাব। বিশেষকৈ পঢ়া শুনা, বাহিৰা কিতাপ অধ্যয়ন কৰিবলৈ আজি আপোনাৰ মন যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব ধনুৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে হয়তো অকণমান প্ৰেছাৰ দিব পাৰে জ্যেষ্ঠ ব্যক্তিৰ কথামতে হয়তো আপুনি কাম কৰিবলগীয়া হ'ব পাৰে কিন্তু আজি দিনটোত শুভ কাৰ্যানুষ্ঠানৰ আৰম্ভণি হোৱা দেখা যাব গতিকে ভাল কিবা কামৰ আজি দিনটোত আৰম্ভণি হ'ব আজি একাগ্ৰতা অকণমান কমিব পাৰে কাৰণ কোনোবা ব্যক্তিয়ে অকণমান আপোনাক আমনি কৰি থাকিব যিটো কাৰণত একাগ্ৰ হৈ যদি কিবা কৰিম বুলি ভাবি আছে তেতিয়াহ'লে অকণমান হয়তো চঞ্চলতা আহিব পাৰে ইয়াৰ বাহিৰে আজি আনৰ পৰা যদি ধন লৈ থৈ দিছিল সেই ধন কিন্তু উভতাই দিবলগীয়াও হ'ব পাৰে জীৱনসংগীৰ সৈতে আপোনাৰ দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব প্ৰিয়জনে আপোনাক সকলো কামত ছাপোৰ্ট কৰিব ইয়াৰ বাহিৰে যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে খুব মন পুতি কৰাও দেখা যাব গতিকে এবাৰ যেতিয়া কিবা কাম কৰিব বিচাৰে সেই কাম অন্তিম সময়লৈকে খুব নিখুঁতভাৱে কৰা এওঁলোকক দেখা যাব আৰু সকলোকে সোনকালে বিশ্বাস কৰি লোৱাও পৰিলক্ষিত হ'ব আপোনাৰ ওপৰত অৱশ্যে আজি দায়িত্ব বহুখিনি থাকিব বহু দায়িত্ব আপুনি আজি পালন কৰিব লাগিব আজি ঘৰত কিবা পূজা পাৰ্বণ প্ৰগ্ৰেম সভা অনুষ্ঠান এনেধৰণৰ কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে জীৱনসংগীৰ কিন্তু স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে গতিকে যত্ন ৰখাৰ চেষ্টা কৰিব দিনটোত টিভি মোবাইলৰ সৈতে অকণমান ব্যস্ততা আপোনাৰ আজি বৃদ্ধি পাব বাকী অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ আজি উপস্থিত বুদ্ধি বৃদ্ধি পাব গতিকে হঠাৎ বুদ্ধিৰে এই ৰাশিৰ ব্যক্তিসকলে কিবা কাম সম্পূৰ্ণ কৰা দেখা যাব বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত শুভ বুদ্ধিৰ উদয় হ'ব গতিকে যিকোনো ক্ষেত্ৰত এওঁলোকে বুদ্ধিৰে কাম বনবোৰ কৰা দেখা যাব আজি শৰীৰৰ অকণমান আপুনি যত্ন ৰখাটো ভাল হ'ব স্বাস্থ্যত দুৰ্বলতা অকণমান আহিব পাৰে গতিকে অকণমান যত্ন ৰাখিব ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি দিনটো অতি শুভ দিন কাৰণ আপোনাৰ ব্যৱসায়ত আজি লাভ হোৱাৰ এক বিশেষ যোগ আছে আৰু নতুন পৰিকল্পনা যদি কিবা কৰি আছে সেই পৰিকল্পনাসমূহ আগবাঢ়ি যোৱাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে কিন্তু পৰিয়ালৰ চিন্তা অকণমান চলি থাকিব কাৰণ পৰিয়ালৰ সৈতে দায়িত্ব আপোনাৰ ওপৰত অকণমান বাঢ়িব পাৰে যাৰ বাবে যদি আপুনি একাগ্ৰ হৈ কিবা কাম কৰি আছে সেই চিন্তাবোৰে অকণমান মনত চঞ্চলতাও আনিব পাৰে আজি দিনটোত বহু কথা আপুনি শিকিব পাৰিব গতিকে ঠেকি লিখি বহু কথা আপোনাৰ শিকাৰ এক বিশেষ যোগ দেখা পোৱা গৈছে মনৰ পৰা কিন্তু নকাৰাত্মক চিন্তাবোৰ দূৰ কৰিব পাৰিলে আৰু মনৰ সেই নিগেটিভ চিন্তাবোৰ দূৰ কৰিব পাৰিলে বাকী আপোনাৰ সকলো ক্ষেত্ৰত দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব আজি আনৰ পৰা কিবা লাভ আপুনি ল'ব পাৰিব দিনটোৰ শেষৰ ভাগত কাৰণ অন্য ব্যক্তিয়ে আপোনাক আজি তেওঁ কৰা বা কিবা কামৰ লাভ আপোনাৰ ওপৰত সমৰ্পণ কৰিব পুৰণা বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱাৰ প্ৰবল সম্ভাৱনা আছে ইয়াৰ উপৰিও যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি পুৰণা দিনৰ কথাবোৰ মনত পৰিব পুৰণা দিনৰ কিবা স্মৃতি আজি আপোনাৰ অকণমান মনত পৰিব পাৰে আৰু যিসকল ব্যক্তিয়ে কৰ্মৰ সন্ধানত আছে কৰ্ম এতিয়ালৈকে বিচাৰি পোৱা নাই তেওঁলোকৰ আজি কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে আজি চেষ্টাটো এক বিশেষ সফলতাৰ যোগ আছে গতিকে আপুনি যিকোনো কামত চেষ্টা কৰি থাকক কাৰণ চেষ্টাই এক বিশেষ সফলতা আজি দিনটোত আপোনাক দিব বাকী পিতৃৰ কিবা কথা হয়তো শুনিবলগীয়া হ'ব পাৰে অকণমান খঙালভাৱে পিতৃয়ে কিবা কথা আপোনাক ক'ব পাৰে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি বাহিৰা কাম বন কৰিবলৈ মন যাব। হয়তো নিজৰ কাম বাদ দি এই ৰাশিৰ ব্যক্তিসকলে বেলেগ অন্য ব্যক্তিৰ কামতহে অকণমান ব্যস্ত থকা দেখা যাব। আজি খেলা ধূলা কৰিবলৈ আপোনাৰ মন যাব। অৱশ্যে পৰিকল্পনাসমূহত ধন প্ৰাপ্তিৰ এক বিশেষ যোগ আছে। গতিকে যিকোনো পৰিকল্পনা আপুনি এৰি নিদিব, কাৰণ সেই পৰিকল্পনাসমূহত লাগি থাকিলে ধন প্ৰাপ্তিৰ এক বিশেষ যোগো দেখা পোৱা গৈছে। ঘৰুৱা কামে অকণমান চিন্তা বঢ়াব, কাৰণ ঘৰৰ কাম সিমান কৰিবলৈ আজি আপোনাৰ মন নাযাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অৱশ্যে খুব এক্টিভ থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আজি আজৰি সময়ো আপুনি যথেষ্টখিনি লাভ কৰিব, কাৰণ বৰ বিশেষ কাম নথকাৰ বাবে আজৰি সময় আপুনি আজি লাভ কৰিব। নিজৰ আশাবোৰ নিজৰ ইচ্ছাবোৰ পূৰণ কৰা এওঁলোকক দেখা যাব। গতিকে যিটো ভাল পায় সেইটোহে কৰা এওঁলোকক পৰিলক্ষিত হ'ব। আজি কিতাপ পঢ়িবলৈ মন যাব, বিশেষকৈ বাহিৰা কিতাপ পঢ়িবলৈ অকণমান মন যাব। সংগীত শুনিবলৈও আজি এক বিশেষ ইচ্ছা যাব পাৰে। গতিকে সংগীতৰ প্ৰতি ৰুচি ধাউতি অকণমান বৃদ্ধি পাব। জীৱনসংগীয়ে অকণমান কিবা কথাত আপোনাক খং কৰিব পাৰে। গতিকে প্ৰিয়জনৰ সৈতে সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি বিবাহৰ কিন্তু আলোচনা আপোনাৰ ঘৰত হ'ব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বিবাহৰ আলোচনা আজি চলা দেখা যাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপুনি দিনটোত লাভ কৰিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা দিনটো অতি শুভ দিন, কাৰণ স্বাস্থ্যত সবলতা অনুভৱ কৰিব আপুনি। পিতৃ মাতৃৰ অকণমান স্বাস্থ্যৰ অৱশ্যে আপুনি যত্ন ৰাখিবলগীয়াও হ'ব পাৰে। আজি বিভিন্ন কথাই আপোনাৰ মনত শান্তি দিব। আত্মবিশ্বাস বৃদ্ধিৰো এক বিশেষ যোগ আছে, যাৰ বাবে আত্মবিশ্বাস মনোবল আপোনাৰ আজি বৃদ্ধি পাব। যদি আপুনি ক'ৰবাত ধন সঞ্চয় কৰি আহিছে তেতিয়াহ'লে আপোনাৰ সঞ্চয় কৰা ধন আজি ভাল কিবা কামত আহিব। আজি ঘৰত যদি শিশু আছে সেই শিশুৰো হয়তো অকণমান স্বাস্থ্যৰ দুৰ্বলতা আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি প্ৰেমত কিবা হঠাৎ ছাৰপ্ৰাইজ লাভ কৰাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনত কিবা ভাল শুভ পৰিৱৰ্তন আপুনি নিজে লক্ষ্য কৰিব। গতিকে ভাল কিবা পৰিৱৰ্তন আপুনি আপোনাৰ জীৱনত নিজে লক্ষ্য কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ সমপক্ষৰ কোনোবা ব্যক্তিয়ে মাজে সময়ে হয়তো বিৰোধিতা কৰিব পাৰে। বিশেষকৈ গোপন শত্ৰুৱে আপোনাৰ বিপক্ষে কিবা ষড়যন্ত্ৰ কৰাৰ সম্ভাৱনা আছে। গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে অনুপ্ৰেৰণা এওঁলোকে লাভ কৰা দেখা যাব। কাৰোবাৰ কিবা কথা, কাৰোবাৰ কিবা কাম আপোনাৰ আজি খুব পচন্দ হ'ব আৰু সেই কথা কামে আপোনাৰ মনত পজিটিভ চিন্তাৰ উদয় কৰিব। আজি চিনেমা চাবলৈ অকণমান মন যাব পাৰে। বাহিৰা ঘূৰা ফুৰা কৰিবলৈ অকণমান মন যাব। ইয়াৰ উপৰি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও নিজৰ পাঠ্যপুথি অকণমান একাষৰীয়া কৰি এওঁলোকে বাহিৰা কিতাপ পঢ়িব বিচৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু কথা অকণমান বেছিকৈ কোৱা দেখা যাব, কাৰণ মীন ৰাশিৰ ব্যক্তিসকলৰ আজি কথা বতৰা কোৱাৰ কিছু শৈলী খুব ধুনীয়া হ'ব, কিন্তু প্ৰয়োজনতকৈ বেছি কথা কোৱাও এওঁলোকক দেখা যাব। অন্য সকলো দিশত শুভ। বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।